ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 26 তাৰিখ আজি দেওবাৰ আজি গণতন্ত্ৰ দিৱস আজি গণতন্ত্ৰ দিৱসৰ সকলোকে শুভেচ্ছা জনাইছো আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আজি মাঘ মাহৰ 12 তাৰিখ আজি তিথি হ'ব কৃষ্ণা দ্বাদশী তিথি তাৰ পিছতে কৃষ্ণা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ তাৰ পিছতে মূলা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব ব্ৰেঘাত যোগ তাৰ পিছতে হৰ্ষণ যোগ আৰম্ভ হ'ব কৰণ হ'ব কৈলৱকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব ধনু ৰাশি জন্মত ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ নেবাৰিগণ মৰণত দুখ নাই আজি যোগিনী দক্ষিণ কোণত আজি সূৰ্য উদয় হ'ব 6:13 সূৰ্যাস্ত সময় হ'ব 4:57 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে ইতিবাচকতা আনিব পাৰিব বুলি কৈছে ঘৰখনৰ ৰক্ষণাবেক্ষণ বা সাফাই কামত ব্যস্ততা আপোনালোকৰ থাকিব বুলি কৈছে এটা বিশেষ কামৰ প্ৰতি কৰাৰ কঠোৰ পৰিশ্ৰমৰ ফলত উন্নত ফলাফল পোৱা যাব বুলি কৈছে আজি ধ্যান ৰাখিব লাগিব আত্মচিন্তা কৰিলে মানসিক শান্তি পোৱা যাব আৰু লগতে আপোনালোকৰ ভিতৰত চলি থকা বহু প্ৰশ্নৰ উত্তৰ পোৱা যাব বুলি কৈছে এই সময়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো উপযুক্ত নহয় লগতে আপোনালোকৰ জ্যেষ্ঠ সদস্যসকলৰ নিৰ্দেশনা আৰু পৰামৰ্শক আওকাণ নকৰিব বুলি কৈছে আজি ব্যৱসায় ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত কাম-কাজ সংগঠিত বা সঠিক সমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে ব্যৱসায়ত নতুন মানুহৰ সৈতে যোগাযোগ কৰিব যাৰ জৰিয়তে আপুনি ক্ৰমান্বয়ে প্ৰগতিশীল হ'ব বুলি কৈছে বিৰোধী দলো পৰাজিত হ'ব আজি চৰকাৰী সম্পৰ্কৰ কামত আপুনি সফলতা লাভ কৰিব পাৰে আজি স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ বুজাবুজি পাৰস্পৰিক সমন্বয় আপোনালোকৰ থাকিব বুলি কৈছে পাৰস্পৰিক বুজাবুজি থাকিব সমন্বয়টো ভাল হৈ থাকিব ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব কিন্তু হৃদয়ৰ বিষত বিশেষকৈ আপুনি প্ৰতাৰিত হ'ব পাৰে বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত দৈনন্দিন যি কাম-কাজ আৰু খাদ্যাভ্যাসৰ ভাৰসাম্যহীনতাৰ বাবে মূৰৰ বিষ বা পেটৰ বিষৰ সমস্যা হ'ব পাৰে গেছ আৰু বিষাক্ত বস্তু খোৱাৰ পৰা বিৰত থাকক অৰ্থাৎ যি ধৰণৰ খাদ্যপাতি হেল্থৰ বাবে উপকাৰী সেইখিনি খাদ্য বিশেষকৈ পৰিহাৰ কৰিব লাগিব বুলি কৈছে কিছুদিনৰ পৰা যিবোৰ পৰিকল্পনা কৰি আহিছিল সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে আজিৰ দিনটোত অতি উত্তম সময় বুলি কৈছে চেষ্টা কৰি থাকিব নিশ্চয়কৈ সফল হ'ব যদি টকা পইচা ধাৰলৈ আপোনালোকে দিছিল বা কৰবাত আপোনালোকৰ আবদ্ধ হৈছিল পাব লগা আছিল তেন্তে তাৰ কিছু অংশ আজিৰ দিনটোত হয়তো লাভ কৰিব পাৰে আজিৰ নিজৰ স্বভাৱত নমনীয়তা অনাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে প্ৰতিকূল পৰিস্থিতিত আবেগৰ দ্বাৰা কঢ়িয়াই নিব নালাগে আজি আনৰ লগত সন্দেহ আৰু বিভ্ৰান্তিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব নহলে সমস্যাৰ ক্ৰিয়েট হ'ব পাৰে যিকোনো সমস্যাত ল'ৰা-ছোৱালীক সহায় কৰাটো গুৰুত্বপূৰ্ণ আজি সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ সৈতে সমন্বয় বজাই ৰাখক ব্যৱসায়ত আজি অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়টো কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ কৰিব নালাগে বুলি কৈছে কোনো এটা বিষয়ত নিয়োজিত লোকসকল মানসিক চাপত থাকিব পাৰে গতিকে বেছি টেনচন লৈ থাকিব নালাগে আজি কৈছে যে খং উঠাতকৈ যিকোনো সমস্যা শান্তিৰে সমাধানৰ বাবে চেষ্টা কৰক বৈবাহিক জীৱনত সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে স্বাস্থ্যৰ দিনটো শেষৰ ফাললৈ মধ্যমীয়া দেখা পোৱা গৈছে মহিলাসকলে কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'ব লাগে এই সময়ত যেন কিবা এটা সংক্ৰমণৰ সম্ভাৱনা আছে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু মহিলাসকলে অলপ ধ্যান দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বৃষ ৰাশি আজি ব্যস্ততাপূৰ্ণ পৰিস্থিতি হ'ব কিন্তু কোনো আত্মীয় বা বন্ধুৰ সমৰ্থনেও আপোনালোকৰ সাহস আৰু মনোবল বৃদ্ধি কৰিব পাৰে আজি পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিব যিকোনো বিশেষ তথ্য ফোন বা ইমেইলৰ জৰিয়তে লাভ কৰা হ'ব পাৰে আজি শিশুটি বা ল'ৰা-ছোৱালীৰ কিছু সাফল্যৰ বাবে মনত সুখ আৰু শান্তি থাকিব বুলি কৈছে ধ্যান ৰাখিব লাগিব কিছুমান খৰচ সৃষ্টি হ'ব পাৰে যিবোৰ কৰ্তন কৰাটো অলপ অসম্ভৱ হ'ব আপুনি হয়তো পৰিয়ালৰ ভাই ভনীৰ পৰা সহায় আপোনালোকে ল'ব লগা হ'ব পাৰে আজি ধাৰণাৰ সংঘাতৰ বাবে ওচৰ চুবুৰীয়া বা তেনেকুৱা ধৰণৰ মানুহৰ লগত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত কিছু অলপ অসুবিধা হ'ব পাৰে ল'ৰা-ছোৱালীৰ কাম-কাজৰ ওপৰত চকু ৰাখক বিবাহিত লোকসকলে আজি ব্যৱসায়ত কিছু বিভ্ৰান্তি হ'ব পাৰে কিন্তু সেইবোৰ সমাধানত আপোনালোকৰ প্ৰচেষ্টা
বহু পৰিমাণে সফল হ'ব বুলি কৈছে আজি কৰ্মচাৰীসকলে সৃষ্টি কৰা সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবৰ বাবে চেষ্টা কৰক আজি মানসিক চাপ লোৱাটোৱে পৰিস্থিতি আৰু বেছি বেয়া কৰি তুলিব পাৰে গতিকে বেছি টেনচন লৈ নাথাকিব টেনচন আপোনালোকে নলৈ পৰিস্থিতি সাপেক্ষে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক সমস্যাবোৰ সমাধানৰ বাবে চিন্তা কৰক বুলি কৈছে আজি শ্ৰমিক ৰাইজৰ বাবে এক ডাঙৰ দিন হ'ব বুলি কৈছে আজি ব্যস্ত থকাৰ পিছতো কিছু সময় পৰিয়ালৰ সৈতে বা মনোৰঞ্জনতো কটাব লাগে বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত কিছু হতাশাৰ হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকক ইয়াৰ ফলত কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ওপৰত অলপ নিগেটিভ প্ৰভাৱ বা নেতিবাচক প্ৰভাৱ পৰিব পাৰে আৰু আপুনি নিজকে দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে আজি কামবোৰ সহজে কৰিব পাৰিব মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে ঘৰখনৰ উন্নতি আৰু ৰক্ষণাবেক্ষণৰ সৈতে জড়িত কিছু পৰিকল্পনা হ'ব পাৰে আৰু এই পৰিকল্পনাসমূহ অতি সোনকালে কাৰ্যকৰী কৰাও হ'ব পাৰে বুলি কৈছে জনসংযোগৰ পৰিসৰ আজি বৃদ্ধি পাব পাৰে পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব আজি বিশৰাশী জাতক-জাতিকাসকলে বিশেষকৈ তৰ্ক পেচালৰ পৰা আঁতৰি থাকক ভাই ভনীৰ আৰু আত্মীয়ৰ সৈতে সুদৃঢ় সম্পৰ্ক বজাই ৰখাত আপোনালোকৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি কৈছে আজি দিনটোত যি ধৰণৰ ভ্ৰমণ আপোনালোকে কৰে সেইখিনি ক্ষেত্ৰত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে ধনৰ লেনদেনৰ ক্ষেত্ৰত টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত জড়িত বিষয়ত সাৱধান হওক বুলি কৈছে ব্যৱসায়ৰ ব্যৱস্থা ভাল হ'ব কমিছন আৰু কনসালটেন্সিৰ দৰে ব্যৱসায়ত উৎকৃষ্ট লাভৰ আশা কৰা হৈছে আজি প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ ছাত্ৰ-ছাত্ৰীসকলে নিযুক্তি কৰিব পাৰে বুলি কৈছে কিবা এটা কৰ্ম সংস্থাপন লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে চাকৰিত বিশেষ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ জীৱন সংগীৰ পৰামৰ্শই আপোনাৰ বাবে জীৱন ৰক্ষাকাৰী হিচাপে কাম কৰিব সাপোৰ্ট পাব সকলো দিশৰ পৰা কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি বৈবাহিক জীৱনত অলপ সাৱধানো হৈ থাকিব সৰু সৰু সন্দেহে সমস্যাৰ সৃষ্টি কৰিব পাৰে স্বাস্থ্যৰ দিনটো শেষৰ ফালত মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু বৰ্তমান বতৰৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয় ঠাণ্ডাৰ পৰা আপোনালোকে বাছি চলক ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মিথুন ৰাশি এই সময়ত গ্ৰহৰ অৱস্থানে আপোনালোকৰ বাবে উপযুক্ত সৌভাগ্যৰ সৃষ্টি কৰিছে সময়ৰ সৎ ব্যৱহাৰ কৰাটো আপোনালোকৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে হঠাৎ লগ পাব পাৰে এজন অচিনাকি মানুহ যিটো আপোনালোকৰ বাবে লাভজনক হ'ব আজি পাৰিবাৰিক আৰু কৈছে যে আপোনালোক বিশেষকৈ ঘৰুৱা জীৱনত দায়িত্বখিনি সুন্দৰভাৱে আপোনালোক পালন কৰিব ব্যস্ততাপূৰ্ণ দিন হ'ব বুলি কৈছে কিবা এটা ধৰ্মীয় অনুষ্ঠানো আপোনালোকৰ সম্ভৱ বুলি কৈছে আজি ধ্যান ৰাখক যুৱক যুৱতীসকলে বিশেষকৈ মনত ৰাখিব লাগে যে আজিৰ দিনটোত অসাৱধানতাৰ আৰু বিলম্বৰ বাবে গুৰুত্বপূৰ্ণ কামবোৰ বন্ধ হ'ব পাৰে কাৰোবাৰ কথা শুনিবলগীয়া হ'ব পাৰে বুলি কৈছে ব্যস্ততাৰ বাবে ব্যক্তিগত কামক আওকাণ নকৰিব আজি অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ হ'ব ভাই ভনীৰ লগত সুদৃঢ় সম্পৰ্ক বজাই ৰাখিবৰ বাবে চেষ্টা কৰিলে ভাল হ'ব বুলি কৈছে ব্যৱসায়িক কামত কিছু উত্থান পতন হ'ব পাৰে আজি আপোনালোকৰ কাম সৰু সৰু কথাবোৰতো বিশেষকৈ সমালোচনাত্মকভাৱে মূল্যায়ন কৰক বুলি কৈছে এই সময়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক বুলি কৈছে লেনদেনৰ বিষয়ত ধন ধাৰে লোৱাটোৱে আপোনালোকক আৰ্থিক সমস্যাত পেলাব পাৰে গতিকে সতৰ্ক হৈ থাকিব সাৱধান হৈ থাকিব বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ঘৰখনত খিঠিল আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে মৰমিয়াল দম্পতীয়ে লগ পোৱাৰ বিশেষকৈ আপোনালোকৰ সুযোগ পাব পাৰে বহু দিনৰ মূৰত ঘৰলৈ আহিব পাৰে বুলি কৈছে জীৱনসংগী স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰসাম্যহীন খাদ্যাভ্যাস আৰু দৈনন্দিন কাম-কাজৰ বাবে দিনটোৰ প্ৰথম ভাগত পেটৰ বিষ হ'ব পাৰে গেছ আৰু বায়ুৰ সমস্যা আপোনালোকক অশান্তি দিব পাৰে বা আমনি কৰিব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগে বুলি কৈছে আপুনি আকাংক্ষিত সফলতা লাভ কৰিব কিন্তু সময় পৰিচালনা কৰাটো প্ৰথমতে কৈছিলোঁ যে সময় সৎ ব্যৱহাৰ কৰিব লাগিব বা পৰিচালনা কৰাটো মেইনটেইন কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে আজি অভিজ্ঞ লোকৰ পৰা দিহা পৰামৰ্শই আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ দুৱাৰ মুকলি কৰিব পাৰে বুলি কৈছে সামাজিক কাম-কাজত সহযোগ কৰিলে আপোনালোকৰ সন্মান বৃদ্ধি পাব কিন্তু ভাল খবৰ ল'ৰা-ছোৱালীৰ ফালৰ পৰা আহিবলৈ গৈ আছে আজি কোনো অবৈধ কামত অনৈতিক কামত আগ্ৰহ নলব বেছি বিতৰ্কত লিপ্ত নহব তৰ্ক পেচাল নকৰিব নহলে সমাজত আপোনালোকৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে
অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে বুলি নাভাবি কোনো পৰিস্থিতিত বিনিয়োগ নকৰিব বুলি কৈছে গতিকে টকা পইচা ইনভেষ্ট কৰোঁতেও সাৱধান হ'ব লাগিব ব্যৱসায়ৰ লগত জড়িত কোনো নিৰ্দিষ্ট সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক ইয়াৰ দ্বাৰা আপোনালোকৰ সঠিক সমাধান পোৱা যাব গ্লেমাৰ মিডিয়াৰ কম্পিউটাৰ আদিৰ লগত জড়িত ব্যৱসায় লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব কাৰ্যালয়ৰ কাম-কাজত ইতিবাচক পৰিৱৰ্তন আহিব পাৰে আজি পুৰণি বন্ধু-বান্ধৱীৰ সৈতে অত্যধিক সংস্পৰ্শত থকাটোৱে আপোনাৰ ব্যক্তিগত জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হওক পৰিয়ালৰ যত্ন লওক আজি স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ লগত জড়িত কিছু আপোনালোকৰ দিনটোৰ শেষৰ ফাললৈ কিছু এলাৰ্জি সমস্যাৰ বৃদ্ধি পাব পাৰে কিছু লোকৰ প্ৰদূষণ আৰু অতিমাত্ৰা ভিৰ কৰা পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক ভাল হ'ব বুলি কৈছে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৱান সংখ্যা হ'ব 5 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আপোনাৰ আদৰ্শবাদী চিন্তা আৰু সামাজিক কাম-কাজ আনৰ বাবে আদৰ্শ হ'ব পাৰে আপুনি সন্মান পাব বাকি থকা ধন টুকুৰা টুকুৰ কৰিও বিশেষকৈ বা কম পৰিমাণকৈ লাভ কৰিব পাৰে ইয়াৰ ফলত অৰ্থনৈতিক অৱস্থা কিছু পৰিমাণৰ হ'লেও উন্নত হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে ধ্যান ৰাখিব মনত ৰাখিব যে আয়ৰ উৎস বৃদ্ধি পোৱাৰ লগে লগে যেতিয়া ইনকামৰ পথ আপোনালোকৰ মুকলি হ'ব তাৰ লগে লগে আপোনালোকৰ খৰচৰ পৰিস্থিতিও আহিব পাৰে যাৰ বাবে আপোনালোকৰ সমস্যাৰ কিছু হ'ব পাৰে আৰ্থিক পৰিস্থিতি আপোনালোকে ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব বাজেট মানি চলাটো গুৰুত্বপূৰ্ণ লগতে কৈছে যে আজি কৰ্কট ৰাশি জাতক জাতিকাসকলে খং আৰু অহংকাৰ নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি অনুকূল হৈ থাকিব আজি ব্যৱসায়ৰ পৰিস্থিতি কিছু উন্নত হ'ব ধ্যান ৰাখিব লাগিব কিছু দিনৰ পৰা স্থবিৰ হৈ থকা অৰ্থাৎ ৰৈ থকা কামবোৰৰ গতি লাভ কৰিবলৈ আৰম্ভ কৰিব পাৰে কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব নহলে তেওঁলোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আজি স্বামী-স্ত্ৰীৰ সম্পৰ্ক মধুৰতা থাকিব যাৰ বাবে পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু মধুৰতাৰ হৈ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা আহিব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক প্ৰদূষণ আৰু ভিৰ পৰিহাৰ কৰক বৰ্তমান পৰিৱেশৰ বাবে এলাৰ্জিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে বহু ধৰণৰ কামে আপোনালোকক ব্যস্ত কৰি ৰাখিব পাৰে আজি স্থবিৰ হৈ থকা ৰৈ থকা কামবোৰ পুনৰ আৰম্ভ কৰিবৰ বাবে এটা ভাল অনুকূল সময় বুলি কৈছে সময়ৰ সৎ ব্যৱহাৰ কৰক এই সময় কেৱল নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থকাটো সময় বুলি কৈছে যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে লগে লগে আপোনালোকে সেইখিনি ক্ষেত্ৰত সিদ্ধান্ত লৈহে আগবাঢ়ক বুলি কৈছে ভালদৰে সিদ্ধান্ত ল'ব যে সকলো দিশ আপোনালোকে চাই চিতিহে সেই ধৰণৰ পৰিকল্পনাখিনি বিশেষকৈ আপোনালোকে কৰক বুলি কৈছে ভাল হ'ব অপ্ৰয়োজনীয় খৰচো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত যাৰ বাবে বাজেট সম্পৰ্কে বা টকা পইচাৰ সম্পৰ্কে কিছু চিন্তাও হ'ব পাৰে ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে অপ্ৰয়োজনীয় মনোৰঞ্জন সম্পৰ্কীয় কাম-কাজত সময় নষ্ট কৰিব নালাগে নিজৰ পঢ়া-শুনাৰ প্ৰতি নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগে বুলি কৈছে আজি ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শক আওকাণ কৰিলে কিন্তু নিজৰে লষ্ট হ'ব পাৰে নিজৰে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে গতিকে সাৱধান হ'ব ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা গুৰুত্ব সহকাৰে বিবেচনা কৰক আৰু লগতে আপোনালোকৰ সামগ্ৰীৰ মান উন্নত কৰক বুলি কৈছে আজি আমদানি ৰপ্তানিৰ সম্পৰ্কৰ ব্যৱসায়ত উৎকৃষ্ট লাভৰ সম্ভাৱনা আছে চাকৰিত আপোনালোকৰ লক্ষ্য সহজে লাভ কৰিব পাৰে স্বামী-স্ত্ৰীৰ প্ৰচেষ্টা আৰু সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে প্ৰেমৰ সম্পৰ্ক দিনটোৰ শেষৰ ফাললৈ মানহানি বা বদনামৰ কাৰণ হ'ব পাৰে গতিকে অলপ সাৱধানো হ'ব লাগিব অলপ সতৰ্ক হৈ থাকিব লাগিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যক লৈ অলপ চিন্তা থাকিব সেই আপোনালোকৰ পিতৃ-মাতৃয়ে হওক বা ঘৰৰ অন্যান্য জ্যেষ্ঠ কোনো সদস্যই হওক তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰক লৈ বা তেওঁলোকৰ হেল্থক লৈ আপোনালোকৰ অলপ চিন্তা থাকিব পাৰে বুলি কৈছে এই সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান হোৱাটো একেবাৰে উপযুক্ত নহয় বুলি কৈছে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব আপোনালোকৰ এটা লাইকে আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি
দিনটো সুন্দৰভাৱে পাৰ হ'ব আৰম্ভণি সময়ছোৱাত বিশেষকৈ কিছুমান কাম সম্পূৰ্ণ হ'ব পাৰে যাৰ বাবে আপুনি বহুত দিন ধৰি অপেক্ষা কৰি আছিল ৰৈ আছিল ৱেটিঙত আছিল সেই কামখিনি কিছু এটা গতি লাভ কৰাৰ সম্ভাৱনা আছে ঘৰৰ আৰামৰ লগত জড়িত ঘৰখনৰ কিবা এটা ইম্পৰ্টেণ্ট কিছুমান বস্তুৰ বা প্ৰয়োজনীয়তা পূৰণৰ বাবে আপুনি বিশেষ প্ৰচেষ্টা চলাব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বাবে বহুত বেছি কষ্ট কৰিব বুলি কৈছে ধ্যান ৰাখক অতীতক বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব কাৰণ ইয়াৰ বাবে মনটো কিছু বিচলিত হৈ থাকিব পাৰে গতিকে যিবোৰ হৈ গ'ল অতীত গতিকে সেইবোৰ পাহৰি বৰ্তমান অৰ্থাৎ প্ৰেজেণ্টক গুৰুত্ব প্ৰদান কৰক বৰ্তমান আৰু ফিউচাৰৰ কথা ভাবক ভাল হ'ব বুলি কৈছে নিগেটিভ চিন্তাবোৰ পৰিহাৰ কৰি বৰ্তমান সময়ত গুৰুত্ব দিয়ক বুলি কৈছে কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কেনেকৈ কেৰিয়াৰটো আগবঢ়াই নিব জীৱনটো আগবঢ়াই নিব সেইখিনি চিন্তা কৰক বুলি কৈছে আজি বাহন বা যিকোনো ব্যয়বহুল সঁজুলিৰ ক্ষতি হ'লে বৃহৎ খৰচ হ'ব পাৰে অৱশ্যে আজি কৈছে যে ঋণ দিয়া বা ৰখা ধনৰ কিছু অংশ ঘূৰাই পালে সমস্যাবোৰ কিছু পৰিমাণে হ'লেও সমাধান হ'ব পাৰে আজি ব্যৱসায়িক কাম-কাজ কিছু উন্নত হ'বই আপোনালোকৰ ব্যৱসায়ত কিছু নতুন প্ৰযুক্তি বা নতুন টেকন'লজি গ্ৰহণ কৰিলে লাভজনক হ'ব আৰু কিছুমান চলি থকাও কিছুমান বাধা বা সমস্যাও আঁতৰ হ'ব বুলি কৈছে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত আপোনালোকে সকলো ডিটেইলছ আপোনালোকে বা সকলো সিদ্ধান্ত ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখক যিকোনো দায়িত্ব লওঁতে আপোনালোকৰ অংশীদাৰৰ সৈতে আপোনালোকে শ্বেয়াৰ কৰক কিবা এটা সিদ্ধান্ত লওঁতে শ্বেয়াৰ কৰক ভাল হ'ব যিকোনো চৰকাৰী কাম বিশেষকৈ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক যিসকলে ছানডে দিনটোতো কৰ্মৰত আজি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব প্ৰেমৰ সংগীৰ লগত সম্পৰ্ক মধুৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বন্ধু বান্ধৱীৰ সৈতে মিলিত হ'লে বা লগ পালে কিছুমান পৰিকল্পনাও কৰিব পাৰে আজি বৰ্তমান বতৰৰ বাবে মূৰৰ বিষ আৰু এচিডিটিৰ দৰে সমস্যা কিছু লোকৰ অশান্তি দিব পাৰে গতিকে সুষম খাদ্য বজাই ৰাখক দিনটোৰ প্ৰথম ভাগত আজি কৰ্মৰ চাপ থাকিব কিন্তু সন্ধিয়ালৈকে ভাল ফলাফল পাব পাৰে ভাগৰ কিছু নাইকিয়া হ'ব মনটো সুখী হ'ব আপুনি জনা শুনা বা প্ৰভাৱশালী লোকক লগ পাব পাৰে আৰু তেওঁলোকৰ পৰামৰ্শ পথ প্ৰদৰ্শন আপোনালোকৰ বাবে আশীৰ্বাদৰ স্বৰূপ হ'ব বুলি কৈছে বিশেষকৈ পৰিয়াল ব্যৱস্থাৰ সন্দৰ্ভত আজি এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে আজি কোনো এটা বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত কিবা এটা বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ অসাৰ কামত আবদ্ধ হোৱাৰ পৰিৱৰ্তে ঘৰৰ যি কাম কাজ বা ল'ৰা ছোৱালীৰ লগত জড়িত ব্যস্ত হৈ থকা বুলি কৈছে তেওঁলোকৰ কাম কাজৰ লগত বিবাহিত যিসকল লোক আছে অপ্ৰয়োজনীয় খৰচো আপোনালোকৰ কিছু হ্ৰাস কৰক বুলি কৈছে এই সময়ত আজি বিত্তৰ সৈতে জড়িত বা টকা পইচাৰ সৈতে জড়িত ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক কিছু লোকে আজি ব্যৱসায় আপোনালোকৰ যি ব্যৱস্থা ভাল হ'ব লাভো বৃদ্ধি পাব যিসকলে ছানডে দিনটোতো বিজনেছটো ভাল চলে বা ছানডে দিনটোতো আপোনালোকৰ ব্যৱসায় খোলা থাকে পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰা হ'ব আমদানি ৰপ্তানিৰ সম্পৰ্কীয়ৰ লগত জড়িত লোকৰ সৈতে বিশেষ যোগাযোগ আপোনালোকে কৰিব পাৰে আজি নিয়োজিত লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে পৰিয়ালত সুখ আৰু শান্তি থাকিব স্বামী স্ত্ৰীৰ সম্পৰ্ক স্বাভাৱিক হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো গভীৰতা থাকিব দিনটোৰ শেষৰ ফাললৈ যিকোনো ভুল বুজাবুজি অন্ত পৰিব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো পৰিস্থিতিত মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক বা আঁতৰি থাকক যিমান পাৰে আপোনালোকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰ লওক বুলি কৈছে নিজৰ স্বাস্থ্যৰ সম্পদ গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু সিংহ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে অনুগ্ৰহ কৰি আপোনালোকৰ পৰিয়ালবৰ্গৰ বা আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক কন্যা ৰাশি আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ কৈছে যে দিনটো মধ্যমীয়া আজি যি কঠোৰ পৰিশ্ৰম কৰিব সেয়া ভৱিষ্যতে অতি উপকাৰী বুলি প্ৰমাণিত হ'বলৈ গৈ আছে অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ কামৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখক বুলি কৈছে দীৰ্ঘদিন ধৰি চলি থকা যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা আপুনি সকাহ পাব পাৰে মনত কিবা এটা অপ্ৰীতিকৰ ঘটনাৰ ভয় এটা শংকাৰ এটা থাকিব পাৰে মনত অসাৰ কথাবোৰত বেছি গুৰুত্ব নিদি নিজকে ব্যস্ত কৰি ৰখাটোৱে ভাল হ'ব আজি আনক বেছি বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়াটো ভাল হ'ব বুলি কৈছে বিনোদনমূলক কামত কিছু সময় কটাওক ব্যৱসায়িক বিষয় দিনটোৰ প্ৰথম ভাগত কিছু বিঘিনি ঘটিব পাৰে যদিও আপুনি সোনকালে ইয়াৰ সমাধান বা কিবা এটা সমস্যা হ'লেও সেই সমস্যাখিনি সমাধান আপোনালোকে নিশ্চয়কৈ লাভ কৰিব আপোনাৰ নিজৰ এজন কৰ্মচাৰীৰ বাহিৰত বিশেষকৈ প্লেন আপোনালোকে যিখিনি কৰিব প্লেনিংবোৰ লিক কৰিব পাৰে গতিকে সকলো কাম কেৱল আপোনালোকৰ তত্ত্বাৱধানত কৰক
খাদ্য ৰপ্তানিৰ সৈতে জড়িত যিকোনো কাম পিছুৱাই দিয়ক বৰ্তমান সময়ত কিবা এটা আইনী সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় আৰু মিলাপ্ৰীতি বা মৰম থাকিব প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ পৰামৰ্শ লাভ কৰিব পাৰে গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ উপযুক্ত খাদ্যাভ্যাস বজাই ৰাখিব লাগে যিসকলৰ কিবা এটা বস্তু খালে তেনেকুৱা ধৰণৰ পেটৰ লগত জড়িত সমস্যা হয় গতিকে অলপ খোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব যদি কোনো গুৰুত্বপূৰ্ণ কাম বাকী আছে বিশেষকৈ আজি সানডে দিনটোতে ইয়াৰ সমাধান পোৱাৰ সম্ভাৱনা আছে আধ্যাত্মিক বা ধৰ্মীয় কামত কিছু সময় কটালে শিথিলতা আৰু শান্তি লাভ কৰিব ৰাজনৈতিক যোগাযোগো বৃদ্ধি পাব পাৰে আজি আপোনালোকৰ নীতিগত পন্থাই আপোনালোকক সন্মানজনক পৰিস্থিতিৰ সৃষ্টি কৰিব ধ্যান ৰাখক যিকোনো সিদ্ধান্ত তৎক্ষণাত লওক আৰু তাৰ ওপৰত কাম কৰক বুলি কৈছে অতিমাত্ৰা চিন্তাৰ বাবে কিন্তু আপুনি বহুত কৃতিত্ব হেৰুৱাব পাৰে সুযোগ সুবিধা হাতৰ পৰা যাব পাৰে যদি আপুনি আপোনালোকৰ পৰিকল্পনাবোৰো বিশেষকৈ কাৰো লগত যদি শ্বেয়াৰ নকৰাকৈ গোপন কৰি ৰাখে তেন্তে আপুনি ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে আজি ব্যৱসায় ক্ষেত্ৰত আজি পেমেণ্ট সংগ্ৰহ আৰু বিপণনৰ বাবে অতি শুভ দিন পেমেণ্ট লাভ কৰি আৰ্থিক সমস্যাৰ সমাধান পাব পাৰে মাত্ৰ অলপ কষ্ট কৰিলে আপোনালোকৰ কামবোৰ শেষ হ'ব নিয়োজিত লোকৰ কঠোৰ পৰিশ্ৰমৰ ভিত্তি কৰি বিশেষকৈ অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে আজি পৰিয়ালত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাত আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব প্ৰেমৰ সংগীৰ সৈতে ডেটিং প্ৰগ্ৰেম কৰা হ'ব পাৰে কৰবাত লগ পাব পাৰে বুলি কৈছে ইজনে সিজনৰ আৱেগক বুজি পাব বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ ৰক্তচাপ আৰু থাইৰয়ডৰ ৰোগ থকা যিসকল লোক আছে অসাৱধান হ'ব নালাগে সাৱধান হ'ব লাগিব বৰ্তমান বতৰৰ বাবে এনে সমস্যাবোৰ অলপ বহাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু কন্যা ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় তুলা ৰাশি দিনটো আৰম্ভণি হ'ব অতি শুভ বুলি কৈছে মানুহৰ সন্মুখত নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগ পাব নতুন যোগাযোগ হ'ব পাৰে যেটো লাভজনক হ'ব আজি ঘৰতে হ'ব পাৰে শুভ কাম আজি দিনটোত সমাজ সেৱাৰ প্ৰতি আপোনালোকৰ প্ৰৱণতাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যদি আপুনি কৰবাত ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে আপোনালোকৰ বাজেটটো কথা মনত ৰাখক আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ বা যিকোনো বিশেষ কথাবোৰ নিজে সম্ভালিব লাগিব আনৰ ওপৰত নিৰ্ভৰশীলতা কিন্তু বহুতো ক্ষেত্ৰত ক্ষতি কৰিব পাৰে গতিকে বেছিকৈ পৰৰ নিৰ্ভৰশীল নহব তৎক্ষণাত লেনদেন নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক আজি ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰাৰ বাবে এটা ভাল সময় অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কৈছে যে আপোনালোকৰ নিয়োজিত লোকসকল বিশেষকৈ বিষয়াসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব লাগে তৰ্কৰ পেচাল কৰিব নালাগে ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ সদস্যৰ বাবে কিছু সময় লওক আজি দিনটোত নহলে আপোনালোকৰ ওপৰত খং উঠিব পাৰে মানসিক শান্তিৰ বাবে ধ্যান কৰক দিনটোৰ প্ৰথম ভাগত শান্তিৰ সন্ধানত কিছু সময় নিখংগতাত বা কোনো ধৰ্মীয় স্থানত কটাক বহুত বেছি ভাল অনুভৱ কৰিব দিনটো আৰম্ভণিতে কিছু উৎখান পতনো হ'ব পাৰে কিন্তু আপুনি আপোনালোকৰ আচৰণ আৰু জ্ঞানেৰে সেইবোৰ সমাধান কৰিব পাৰিব সেই দিনটো প্ৰথম ভাগটো বিশেষকৈ আপোনালোকৰ শুভ বুলি কৈছে যদি আপোনালোকৰ কোনো আত্মীয়ৰ লগত বিবাদ হৈছে তৰ্ক পেচাল হৈছে তেন্তে আপোনালোকৰ বুদ্ধিৰে সেইবোৰ সমাধান হোৱাৰ সম্ভাৱনা আছে আনক বিশ্বাস কৰাতকৈ নিজৰ সিদ্ধান্তক অধিক অগ্ৰাধিকাৰ দিয়াটো ভাল হ'ব আনৰ বিতৰ্কিত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক আনৰ মেটাৰত আপোনালোকে নোসোমাব আনৰ সমস্যাত আপুনি আবদ্ধ হৈ নপৰিব নহলে আপুনি ইয়াৰ প্ৰভাৱ আপোনালোকৰ নিজৰ ওপৰতে পৰিব পাৰে আজি অত্যধিক দায়িত্ব আৰু ভাগৰুৱা হোৱাৰ বাবে আপুনি নিজকে দুৰ্বল অনুভৱ কৰিব পাৰে আপোনালোকৰ কামৰ দক্ষতাৰ কিছু কমি নাযায় খৰচৰ পৰিস্থিতি কিন্তু থাকিব বুলি কৈছে খৰচ পাতি হৈ থাকিব পাৰে আপোনালোকৰ ব্যৱসায়ত কামবোৰ কেনেকৈ চলি আছে তাক লৈ সন্তুষ্ট হওক বুলি কৈছে যদি ভাল ধৰণে চলি আছে সেইখিনি ক্ষেত্ৰত হেপি থাকক যদি অলপ প্ৰবলেম হৈছে সেইখিনি নতুনত্ব আনিবৰ বাবে চেষ্টা কৰক নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয় বুলি কৈছে কিন্তু কিছু আপোনালোকে আপগ্ৰেড কৰিব পাৰে আপোনালোকে ভাবি চিন্তি সেইখিনি ক্ষেত্ৰত আগবাঢ়ক ভাল হ'ব আবদ্ধ টকাখিনি বা টকা পইচা পাব লগা যদি আছিল সেই টকা পইচাখিনি পোৱাৰ পিছত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব বুলি কৈছে বা উন্নতি হ'ব গতিকে তাৰ বাবে প্ৰচেষ্টা চলাব লাগিব নিজৰ প্ৰাপ্যৰ বস্তু বিচাৰি নিয়োজিত লোকসকলে হয়তো চৰকাৰী ভৱনৰ কাম হাতত ল'ব লগা হ'ব পাৰে আজি পাৰিবাৰিক জীৱনত সঠিক সমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে আজি প্ৰেমৰ সম্পৰ্কত নেতিবাচক কথা কোৱাৰ ফলত বিচ্ছেদ হ'ব পাৰে তৰ্কৰ পেচাল হ'ব পাৰে সম্পৰ্কত ফাট মেলিব পাৰে গতিকে বেয়া শব্দ কেতিয়াও ব্যৱহাৰ নকৰিব
আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু শীতকালৰ বাবে মূৰৰ বিষ মূৰত গধুৰতা জ্বৰৰ দৰে সমস্যা হ'ব পাৰে কিছু লোকৰ কাহ চৰ্দি সমস্যা হ'ব পাৰে দৈনন্দিন কাম কাজ আপোনালোকে সুষম কৰি ৰখাটো প্ৰয়োজন আছে বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি মনটো শান্ত কৰি ৰাখিলে আজি আপোনালোকৰ কামত নিজৰ কামবোৰত বিশেষকৈ ভালদৰে মনোনিৱেশ কৰিব পাৰিব গুৰুত্ব দি কৰিব পাৰিব যদি কোনো সম্পৰ্কত মতানৈক্য থাকে তৰ্ক পেচাল হৈ থাকে তেন্তে ইয়াৰ সমাধানৰ বাবে এইটো এটা অনুকূল সময় বুলি কৈছে আজি দিনটোত এই সময়ত ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ পৰিৱৰ্তে বৰ্তমান কাম কাজৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে কোনোবা এটা বিশেষ প্ৰকল্পৰ সৈতে জড়িত কৃতিত্ব লাভ কৰিব পাৰে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে ধ্যান ৰাখক অসাৱধান নহ'ব আৰু খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে আজি আনৰ কাম কাজত হস্তক্ষেপ কৰিলে বা আপোনালোকে জড়িত হ'লে আপোনালোকৰ বাবে নিজৰে বিপদ হ'ব পাৰে বুলি কৈছে গতিকে নিজৰ প্ৰতি বিবেচক হ'লে ভাল হ'ব কাৰো পৰা বহুত আশা কৰাৰ পৰিৱৰ্তে শান্ত হৈ থাকক বেছি আশা নকৰিব বেলেগৰ পৰা ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বৰ্তমান কাম কাজৰ ওপৰত চকু ৰাখিব গুৰুত্ব দি চলক কামৰ মান উন্নত কৰাটো গুৰুত্বপূৰ্ণ যদি আপুনি অংশীদাৰিত্বৰ সম্পৰ্কে পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত সিদ্ধান্ত লওক চৰকাৰী কামৰ সন্দৰ্ভত মানসিক জটিলতা আহিব পাৰে আজি সহকৰ্মীৰ পৰা পদ প্ৰদৰ্শন লোৱাটো উপযুক্ত হ'ব পৰিয়ালৰ সৈতে কিছু সময় কটালে সতেজতা আৰু শক্তি লাভ কৰিব আজি প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰো সুযোগ থাকিব বুলি কৈছে বৰ্তমান বতৰৰ বিৰূপ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ পৰিষ্কাৰ পৰিচ্ছন্নতা প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে নিয়মিতভাৱে ব্যায়াম আৰু যোগাসনৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগে বুলি কৈছে সংবাদ মাধ্যম আৰু ফোন কল যোগে বিশেষ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে যিটো ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব আজি শহুৱেকৰ সৈতে চলি থকা বিবাদৰ সমাধান হ'ব পাৰে কিছু লোকৰ অসাৰ কামত সময় নষ্ট কৰাকৈ বিশেষ সময় নষ্ট নকৰাকৈ ভৱিষ্যতৰ কাম কাজৰ বাবে পৰিকল্পনা কৰক আজি বিত্তীয় বিষয় বিশেষকৈ হিচাপ কৰাৰ সময়ত ভুল হ'ব পাৰে টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব চিন্তা নকৰাকৈ কাৰোবাক বিশ্বাস কৰাটো আপোনালোকৰ বাবে সমস্যাৰো হৈ পৰিব পাৰে অতি সাৱধান হওক বুলি কৈছে এই সময়খিনিত কৈছে যে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব বিপণন আৰু সামগ্ৰী মানদণ্ডৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কই আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছু ক্ষেত্ৰত গতিকে সাৱধান হৈ থাকিব লাগিব সতৰ্ক হৈ থাকিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ অৰ্থত বিশেষকৈ বতৰৰ বাবে এলাৰ্জি আৰু কাহ চৰ্দিৰ সমস্যাবোৰ কিছু লোকৰ বাঢ়িব পাৰে বা সমস্যাবোৰ হ'ব পাৰে ইয়াৰ বাবে নিজকে ৰক্ষা কৰক নিজকে ঠাণ্ডাৰ পৰা ৰক্ষা কৰক নিজৰ খোৱাবৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হৈ থাকক স্বাস্থ্যৰ প্ৰতি যত্ন লওক শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি লাইক এটা কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ধনু ৰাশি আজি আপোনালোকৰ ঘৰখনত কিছু সময় কটাব বুলি কৈছে ষ্ট্ৰবেৰীৰ কামে গতি লাভ কৰিব পাৰে ৰৈ থকা কামে এটা গতি লাভ কৰিব পাৰে বুলি কৈছে বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সুযোগ পাব কিছু লোকে আজি লাভ আৰু সন্মান পাব আপোনালোকৰ মনোবলো বাঢ়িব বুলি কৈছে কনফিডেন্সত কাম কৰিব ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ লগত জড়িত কিছু সমস্যাৰ অন্ত পৰিব আজি মানসিক চাপ নাইকিয়া হৈ আপোনালোকে নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব নিজৰ মাজত পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ নিজকে কিছু চেঞ্জেছ আপোনালোকে আনিব লাগিব নিজকে নিজৰ ভিতৰত কিছু পৰিৱৰ্তন আনিব লাগিব আনৰ ওপৰত বেছি অনুশাসন জাপি নিদিব আজি আপোনালোকৰ আচৰণত নমনীয়তা আনিলে বহুত বেছি ভাল হ'ব ঘৰ আৰু গাড়ীৰ লগত জড়িত কাগজ পত্ৰৰ সন্দৰ্ভত সমস্যাও হ'ব পাৰে আজি কোনো কাম কৰি থাকোঁতে বেছি চিন্তা নকৰিব আজি বিশিষ্ট ব্যক্তিক ব্যৱসায় ক্ষেত্ৰত বিশিষ্ট ব্যক্তিক লগ পাই আপুনি নতুন তথ্য লাভ কৰিব নতুন কথা জানিব পাৰিব কৰ্মৰ প্ৰক্ৰিয়াই গতি লাভ কৰিব বুলি কৈছে পদোন্নতি বা বৃদ্ধিৰ সম্ভাৱনা আছে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হওক আজি ঘৰৰ বয়োজ্যেষ্ঠসকলে আপোনালোকৰ পথ প্ৰদৰ্শক হিচাপে সহায় কৰিব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত সমন্বয় কিছু কমিব পাৰে পাৰ্থক্য আহিব পাৰে তেওঁলোকে বিশেষকৈ পৰিয়াল ব্যৱস্থাত অলপ প্ৰভাৱ পেলাব পাৰে বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত প্ৰভাৱ পেলাব নিদিব যাতে তৰ্ক পেচাল আপোনালোকৰ নহয় হাই কাজিয়া নহয় তাৰ প্ৰতি ধ্যান ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ বিশেষকৈ আজি দিনটোত কিছু দুৰ্বল হ'ব পাৰে কাহ চৰ্দি সংক্ৰমণৰ দৰে সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখক আজি আপোনালোকৰ যোগাযোগ বাঢ়িব এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা দিহা পৰামৰ্শ তেওঁলোকৰ গাইডেন্সে আপোনালোকক বহুত বেছি সহায় কৰিব কিছুদিন ধৰি চলি থকাৰ কষ্ট ফল পাব পাৰে কিছু লোকে আজি আপোনালোকৰ ভিতৰত আচৰিত ধৰণৰ শান্তি অনুভৱ কৰিব অসাৱধান নহৈ প্ৰতিটো কাম
সাৱধানে কৰাটো বা হোৱাটো প্ৰয়োজন আছে আজি আয়ৰ লগতে খৰচো বৃদ্ধি পাব পাৰে বাজেটৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ অৰ্থাৎ যিমান ইনকাম হ'ব তাৰ ক্ষেত্ৰত খৰচো বৃদ্ধি পাব পাৰে আৰু নিজৰ টকা পইচাৰ কেনেকৈ ব্যৱহাৰ কৰিব কেনেকৈ ইউজ কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি কৈছে আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত জনাশুনা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপযুক্ত হ'ব বুলি কৈছে আজি ব্যৱসায়িক কাৰ্যত লাভজনক গহনীয় অৱস্থান আছে সম্পূৰ্ণ হৃদয়ৰে ব্যৱসায়ত মনোনিৱেশ কৰক সুন্দৰভাৱে প্ৰতিফলন দেখিব বুলি কৈছে সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ যিমান পাৰে চেষ্টা কৰক এই সময়ত অগ্ৰগতিৰ সম্ভাৱনা আছে আজি ক্লায়েণ্টৰ লগত বিবাদ নহ'ব অৰ্থাৎ বিবাদত নপৰিব চৰকাৰী চাকৰি এটাত আপুনি বিশেষ কামৰ বোজা লাভ কৰিব পাৰে ঘৰৰ পৰিৱেশ সুখী কৰি ৰাখিবলৈ আপোনালোকৰ সহযোগিতা আৱশ্যক প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব ভাগৰুৱা আৰু শৰীৰ বিষৰ সমস্যা হ'ব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি আজি আৰ্থিক বিষয় উন্নত হ'ব আয় আৰু খৰচ সমান হৈ থাকিব যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিবাদ চলি আছে কাৰোবাৰ তৰ্ক পেচাল হৈ আছে তেন্তে সেইবোৰ বিবাদ সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু সমাধান কৰিব পাৰিব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা সহায় লোৱাটো আপোনালোকৰ বাবে উপযুক্ত হ'ব কিছুমান ক্ষেত্ৰত ব্যক্তিগত কামো আজি সম্পূৰ্ণ কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে ধেমালি বা বন্ধু বান্ধৱীৰ লগত বেছি সময় নষ্ট কৰিব নালাগে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত নিজৰ পঢ়া শুনাৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব লাগে আৰু নজনা কথাবোৰ জনা শুনা অভিজ্ঞ ব্যক্তি বা শিক্ষাগুৰুৰ পৰা ল'ব লাগে ভাল হ'ব এলাহক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব নিজৰ এলাহবোৰ বিশেষকৈ এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব এলাহক নিজৰ মনস্থান নিদিব ইয়াৰ বাবে আপোনালোকৰ কামতো বাধা আহিব পাৰে আজি আনৰ লগত অত্যধিক হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে বা আনৰ কামত বেছিকৈ জড়িত হোৱাৰ পৰিৱৰ্তে ব্যক্তিগত কামত ব্যস্ত থাকক আনৰ কামত জড়িত হ'লে নিজৰে সমস্যা হ'ব পাৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম অৰ্ধত বিশেষকৈ আপোনালোকৰ প্ৰথম ভাগত আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপৰ বাবে গহৰ অৱস্থান অনুকূল কেৰিয়াৰত নতুন আশাৰ সৃষ্টি হ'ব কেৱল আৰ্থিক সম্পদৰ প্ৰতিহে অধিক গুৰুত্ব দিব লাগিব অংশীদাৰিত্বৰ সম্পৰ্কীয় লাভৰ সম্ভাৱনা থাকিব বুলি কৈছে নিয়োজিত লোকসকলে সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব অৱনতি ঘটাবলৈ নিদিব বুলি কৈছে আজি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব খুব ভালদৰে পালন কৰিব ঘৰখনত সুখৰ পৰিৱেশ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত আপুনি ঘনিষ্ঠ হৈ পৰিব আৱেগক বুজি পাব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে মাত্ৰ আপোনালোকৰ খাদ্য আৰু ৰুটিন সংগঠিত কৰি ৰাখক ব্যায়ামৰ বাবে কিছু সময় লওক দিনটো যিমান পাৰে আপোনালোকে যিমানে যি নকৰক কিয় নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ হ'লেও ধ্যান দিব লাগিব ব্যায়াম কৰিব লাগিব এক্সাৰচাইজ কৰিব লাগিব দিনটো আৰম্ভণি হ'ব পাৰে কিছু ভাল খবৰে যদিহে আপোনালোকৰ কৈছে যে মকৰ ৰাশি জাতক জাতিকাসকলৰ কিছুমান যদি মাটি বাৰীৰ লগত জড়িত কিছু সমস্যা হৈছিল সেইখিনি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ইয়াৰ সমাধান কৰিব পৰা যাব পাৰে ঘনিষ্ঠ সম্পৰ্ক চলি থকা শুভৰ সমাধান হ'ব পাৰে আজি ধ্যান ৰাখক এনেবোৰ কামৰ পৰা নিজকে আঁতৰাই ৰাখক যিয়ে আপোনালোকৰ মনত নেতিবাচক চিন্তাৰ সৃষ্টি কৰিব পাৰে আজি কোনো সৰু কথা এটাক লৈ ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত তৰ্ক পেচালো হ'ব পাৰে যাৰ ফলত পৰিয়ালত বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থাত বা পৰিয়ালটোৰ ওপৰত নেতিবাচক অলপ প্ৰভাৱ পৰিব পাৰে ব্যৱসায়ত কৈছে যে আপোনালোকৰ দিনটোৰ শেষাৰ্ধত আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰখনৰ সৈতে জড়িত তথ্য লাভ কৰিবলৈ চেষ্টা কৰক এজন কৰ্মচাৰী ভুলৰ বাবে কিন্তু লোকচানো হোৱাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ তত্ত্বাৱধানত সকলো কাম সম্পন্ন কৰিলে ভাল হ'ব ঘৰত চলি থকা বিশৃংখলতাই বৈবাহিক জীৱনত কিছু উত্তেজনাৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ ধ্যান দিব লাগিব স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব কিছু আপুনি শক্তিশালী আৰু ইতিবাচক অনুভৱ কৰিব সদায় নিজৰ হেল্থৰ প্ৰতি কেয়াৰ ল'ব নিজৰ পৰিয়ালৰ স্বাস্থ্যৰ কিছু আপোনালোকৰ বিশেষকৈ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে তেওঁলোকৰ হেল্থৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিব লাগিব ধ্যান দিব লাগিব বুলি কৈছে আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আপোনালোকে আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে কুম্ভ ৰাশি গোটেই দিনটো আপুনি সুখ আৰু শান্তি অনুভৱ কৰিব আপোনালোকৰ নিয়মীয়া কামৰ বাহিৰেও আপুনি কিছু তথ্য আহৰণত সময় খৰচ কৰিব বুলি কৈছে সমাজ বা সামাজিক কামত আপোনালোকৰ উপস্থিতি আৰু ধাৰণা শলাগ লোৱা হ'ব পাৰে যিসকলে সামাজিকভাৱে জড়িত আবদ্ধ হৈ থকা ধন আজি লাভ কৰাৰ সম্ভাৱনা আছে আজি অপ্ৰয়োজনীয় খৰচবোৰ বন্ধ কৰক অসাৰ ধেমালি আৰু কাম কাজত সময় কটোৱাটোৱে নিজৰ ক্ষতিহে কৰিব পাৰে ডাঙৰ আৰু সন্মানীয় মানুহক অপমান কেতিয়াও নকৰিব এটা পূৰ্বপুৰুষৰ সমস্যা উদ্ভৱ হ'ব পাৰে
খং আৰু হৰখেদাৰ বাবে আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কিছু ক্ষতিকাৰক হ'ব পাৰে আজি ব্যৱসায়িক কাম কাজ উন্নতি হ'ব বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক বিশেষকৈ প্ৰচুৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে নিয়োজিত লোকৰ কামৰ প্ৰেছাৰ অলপ বাঢ়িব কামবোৰ বেছি হ'ব পাৰে লগতে উচ্চপদস্থ বিষয়ৰ হেঁচা থাকিব পাৰে আজি ঘৰৰ পৰিৱেশ মধুৰ আৰু সুখদায়ক হ'ব আপোনালোকৰ জীৱন সংগীৰ সৈতে আৱেগিক ঘনিষ্ঠতাৰ সৃষ্টিৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰচেষ্টাৰ গুৰুত্বপূৰ্ণ বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব বৰ্তমান পৰিৱৰ্তিত বতৰত আপোনালোকৰ দৈনন্দিন কামবোৰ সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে দিনটো আপোনালোকৰ বিশেষকৈ আজি মনত ৰাখিব ইতিবাচক চিন্তাবোৰ থাকিব আৰু ইতিবাচক চিন্তা কৰি আগবাঢ়িব লাগিব সম্পূৰ্ণ শক্তিৰে আপোনালোকৰ কামবোৰ সংগঠিত কৰিবৰ বাবে বা পৰিচালনা কৰিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বিশেষ মানুহক লগ পোৱাৰ সুযোগ পাব সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত সক্ৰিয় হওক ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোচ কৰিবলগীয়া হ'লেও কুণ্ঠাবোধ নকৰিব তেওঁলোকৰ সৈতে সদায় মিলাপ্ৰীতিৰে ৰাখক সম্পৰ্কবোৰ ধৰি ৰাখক যিকোনো ধৰণৰ সমস্যাৰ বিষয় ঘনিষ্ঠ বন্ধুৰ লগত আলোচনা কৰক কিবা এটা প্ৰব্লেম পাই আছে ফেচ কৰি আছে বা কিবা এটা সিদ্ধান্ত ল'বলৈ গৈ আছে আলোচনা কৰক বহুত বেছি ভাল হ'ব উপযুক্ত ফলাফল পাব বুলি কৈছে আজি সাহস হেৰুৱাব নালাগে অতি সোনকালে পৰিস্থিতি অনুকূল হৈ পৰিব এজন ৰিয়েল ইষ্টেট ব্যৱসায়ীয়ে এটা ডাঙৰ প্ৰজেক্ট পাব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা আৰু প্ৰেম থাকিব বন্ধু বান্ধৱীকো লগ পাব আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক সীমাৰ ভিতৰত ৰাখক বুলি কৈছে আজি খাদ্য খোৱাৰ ক্ষেত্ৰত অসাৱধানতাৰ পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি কৰিব পাৰে বেছি মছলাজাতীয় খাদ্যবোৰ আপোনালোকে নাখাব বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখক যাৰ ফলত কিন্তু আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু বিশেষকৈ নিজৰ কাম কাজত অলপ প্ৰভাৱ পৰিব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক যদি হেল্থৰ প্ৰব্লেম চলি আছে উপযুক্ত চিকিৎসা আপোনালোকে গ্ৰহণ কৰক বুলি কৈছে আজি এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে আনৰ পৰা আশা বেছি নকৰিব কিন্তু নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আপুনি নিশ্চয়কৈ সফল হ'ব আত্মবিশ্বাসো থাকিব প্ৰতিটো কাম পৰিকল্পনাৰে আৰু ইতিবাচক চিন্তাৰে কৰিলে আপুনি নতুন দিশ দিব বুলি কৈছে খৰচ নিয়ন্ত্ৰণ কৰিলে আৰ্থিক সমস্যাৰ পৰা মুক্তি পোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব চৰকাৰী কামবোৰ আবদ্ধ হৈ থাকিলে তাৰ পৰা সকাহ পোৱাৰ কোনো সম্ভাৱনা নাই বুলি কৈছে আজি সমস্যাৰ সমাধান বিচাৰি পোৱাটো কঠিন হ'ব আজি শিশুটি বা ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ লগত জড়িত কিবা এটাক লৈ উত্তেজনা হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিছে বা কৰাৰ পৰিকল্পনা কৰিছে তাৰ সৈতে জড়িত অধিক তথ্য লাভ কৰক লগতে জনা শুনা বা অভিজ্ঞ লোকৰ পৰামৰ্শৰ প্ৰতিও মনোযোগ দিয়ক বুলি কৈছে ভাল হ'ব আপুনি নিশ্চিতভাৱে সমাধান পাব চাকৰিত আকাংক্ষিত কাম পালে আপুনি সুখী হ'ব পৰিয়ালৰ পৰা সমৰ্থন পাব সুখ আৰু শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব বৈবাহিক সম্পৰ্ক সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি সাৱধান হ'ব প্ৰেমৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ থাকক কিছু ক্ষেত্ৰত কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত কিবা এটাক লৈ আপুনি বহুত বেছি মানসিক চাপ আৰু উদ্বেগ অনুভৱ কৰিব পাৰে মনোযোগ দিলে আপুনি উপলব্ধি কৰিব যে এই সমস্যাবোৰ ইমান গুৰুত্ব নহয় গতিকে নিজৰ কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু তথাপিও গুৰুত্ব দিব অপ্ৰয়োজনীয় উত্তেজনা কিছু সৃষ্টি হোৱাৰ সম্ভাৱনা আছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক মীন ৰাশি আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি আধৰুৱা কামখিনি পূৰণ হ'ব যোগাযোগৰ জৰিয়তে কিছু বিশেষ তথ্য লাভ কৰিব পাৰে বহুদিন ধৰি বাকী থকা স্থবিৰ হৈ থকা কামবোৰ আজি অলপ কষ্ট কৰিলে আপুনি সম্পূৰ্ণ কৰিব পাৰে আজি অধ্যয়ন কৰা লোকসকলে নিজৰ ভৱিষ্যতৰ চিন্তাত বিশেষকৈ কটাব ধ্যান ৰাখক আজি ঘৰত যিকোনো দামী বস্তুৰ ক্ষতি হ'লে বিশেষকৈ নিজৰে আপোনালোকৰ লোকচান হ'ব পাৰে গতিকে দামী বস্তুবোৰ অলপ ব্যৱহাৰ কৰোঁতে সাৱধান হওক ইয়াৰ ফলত ডাঙৰ খৰচ হ'ব পাৰে প্ৰতিকূল পৰিস্থিতিত কৈছে যে ধৈৰ্য আৰু সংযমৰ সৈতে চম্ভালিব লাগে খং আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগে বা খঙৰ পৰা বিৰত থাকক চুবুৰীয়াৰ সৈতে সম্পৰ্কৰ মতানৈক্যত সৃষ্টি হ'বলৈ নিদিব ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যিকোনো পৰিকল্পনাত কাম কৰাৰ অনুকূল সময় বুলি কৈছে লগতে কৰ্মচাৰীসকলৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব চাকৰিত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে যিসকলে চান্দে দিনটোতো কৰ্মৰত বিষয়সকলৰ সহায়ত সমস্যাবোৰ সমাধান কৰিব পাৰিব আজি ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিবা এটা তৰ্ক পেচাৰলৈ হ'ব পাৰে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক আজি জীৱন সংগীক বা প্ৰেম জীৱনত কিছু উপহাৰ দিলে সম্পৰ্কত মধুৰতা আহিব স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজত অসাৱধানতাৰ বাবে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰিব পাৰে যোগাসন আৰু ব্যায়ামক আপোনালোকৰ ৰুটিনৰ অংশ হিচাপে লওক বুলি কৈছে বহুত বেছি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আনৰ
কামত আপোনালোকে জড়িত হৈ নপৰিব নিজৰ সমস্যাখিনি নিজে সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি জীৱনটোক ইতিবাচকভাৱে ব্যৱহাৰ কৰক আজি এই সময়খিনিত আপোনালোকে দৃঢ়তাৰে যিকোনো কঠিন কাম সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব কৈছে যে দিনটোৰ ভাগত কোনো বিশেষ কামত বাধা বা সমস্যা আহিলে হতাশ নহব নিজৰ মনোবল নিজৰ আত্মবিশ্বাস কমি যাবলৈ নিদিব সেলফ কনফিডেন্স আপোনালোকে বজাই ৰাখিব আনৰ পৰামৰ্শতকৈ নিজৰ সিদ্ধান্ত কিছুমান ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ আপোনালোকৰ নিয়ন্ত্ৰণ আধিপত্য থাকিব নতুন কামো পাব পাৰে আজি দিনটোত উচ্চপদস্থ বিষয়ৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে আজি মানসিক শান্তিৰ বাবে কোনো ধৰ্মীয় স্থানত বা নিজৰ স্থানত কিছু সময় কটাওক মানসিক শান্তি নিশ্চয়কৈ লাভ কৰিব কিছু চিন্তাবোৰ দূৰ হ'ব বুলি কৈছে সামাজিক খণ্ডত কাম কৰা লোকসকলৰ সন্মান বঢ়াৰ সম্ভাৱনা আছে আজি শহুৱেকৰ কোনো এজনৰ বিশেষ সদস্যৰ লগত যদি তিক্ততা আছিল তৰ্ক পেচাল আছিল সেয়াও নাইকিয়া হৈ যাব বুলি কৈছে তৰ্ক পেচালবোৰ পৰিহাৰ কৰক আজি আপোনালোকৰ ভাই ভনীসকলে আপোনালোকৰ পৰিয়ালৰ ব্যৱসায়ত সম্পূৰ্ণৰূপে সহায় কৰিব যাৰ ফলত আপোনালোকৰ ব্যৱসায় আগৰ তুলনাত ভাল হ'ব বুলি কৈছে যিসকলে তেনেকুৱা ধৰণৰ ব্যৱসায়ৰ লগত জড়িত সকলোৱে পাৰ্টনাৰশ্বিপত কাম কৰে কিন্তু আপুনি যিকোনো বিষয়ত নিজৰ ইচ্ছা অনুসৰণ কৰাটো এৰাই চলিব লাগিব নহলে তেওঁলোকে আপোনালোকৰ প্ৰতি বেয়া অনুভৱ কৰিব পাৰে গতিকে যিকোনো সিদ্ধান্ত লওঁতে সাৱধানে ল'লে ভাল হ'ব আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব আয়ৰ সৃষ্টি হ'ব টকা পইচা ইনকামৰ সোৰ্চ মুকলি হ'ব যিকোনো বাকি থকা সম্পত্তিৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে যুৱক যুৱতীসকলে ভৱিষ্যতৰ কথাবোৰৰ প্ৰতি গুৰুত্বপূৰ্ণ আৰু সচেতন হোৱাটো বিশেষকৈ হোৱাটোৱে সফলতা লাভ কৰিব ধ্যান ৰাখক জনসংযোগ দুৰ্বল হ'বলৈ নিদিব হঠাৎ খৰচ হ'ব পাৰে যাৰ ওপৰত কমাব নোৱাৰিব পাৰে আজি আপোনালোকৰ সন্তানৰ আচৰণ আৰু কামে আপোনালোকৰ উদ্বেগ বৃদ্ধি কৰিব পাৰে উত্তেজনা হ'ব পাৰে শান্তিৰে সমাধান বিচাৰি উলিয়াওক ব্যৱসায়ত নতুন সিদ্ধান্ত লোৱাৰ এই সময় ভাল দিন নহয় বুলি কৈছে গতিকে সিদ্ধান্তবোৰ লওঁতে ব্যৱসায় ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব কৰ্মৰ লগত জড়িত বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলে গুৰুত্বপূৰ্ণ যাত্ৰাও থাকিব যিটো লাভজনক হ'ব আইনৰ বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে গতিকে আইনী নিয়ম উলংঘা নকৰিব আইনী কিছুমান সমস্যাত আবদ্ধ হৈ নপৰিব গতিকে যিকোনো কাম কৰোঁতে সাৱধানে কৰক আজি কোনো ধৰণৰ অনুসন্ধানৰ সম্ভাৱনা আছে স্বামী স্ত্ৰীৰ মাজত সমন্বয়ৰ অভাৱ হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে কিবা এটা সৰু সৰু কথা বতৰাক লৈ তৰ্ক পেচালো হ'ব পাৰে গতিকে সমন্বয়ৰ দৰকাৰ আছে আণ্ডাৰষ্টেণ্ডিং অৰ্থাৎ বুজাবুজিৰ প্ৰয়োজন আছে সময় অনুসৰি নিজৰ আচৰণ আপোনালোকে আচৰণৰ প্ৰতি যত্ন ল'ব লাগিব বা আচৰণ সলনি কৰিলে ভাল হ'ব বুলি কৈছে সময় অনুসৰি সকলো পৰিস্থিতিতে আপোনালোকে খং নকৰিব খংৰাগবোৰ পৰিহাৰ কৰক স্বাস্থ্যৰ মোটামুটি মধ্যমীয়া দেখাব গৈছে কিন্তু ডায়েবেটিছ ৰোগীয়ে নিজৰ যত্ন লোৱাটো প্ৰয়োজন আছে নিয়মীয়াকৈ চেকআপ কৰি থাকিব লাগে যদি ডায়েবেটিছ ৰোগীয়াল আছে বিশেষকৈ সাৱধান হ'ব লাগে বাকী স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আপোনালোকে আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়াল বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত বজৰংবলীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ অনুগ্ৰহ কৰি আপোনালোকে অকমান সময় লৈ ওম নমঃ শিৱায় লিখি দিব লাইক এটা কৰি আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব জয় শ্ৰী ৰাম ওম নমঃ শিৱায়